আজি আকৌ কি আচাৰ বনাই আছা? পচলা আৰু ভোট জলকীয়া। এয়া মই তেল পাতি দিলোঁ। গৰম তেলটো ধোৱা একদম পূৰা সম্পূৰ্ণ ধোঁৱা ওলাব লাগিব। তাৰপিছতে মই দিম হালধি দিম। ইয়াতে মই সৰিয়হৰ গুড়া দিম। মছলা হিচাপে বহুত বেছি দিব নালাগে, খালি সৰিয়হৰ গুড়া দিলেই হ'ল। এতিয়া মই তেল পকিল, এতিয়া মই এইখিনি দি দিম। এতিয়া দি দিলোঁ। দি দিলোঁ। পুৰা লৰাই দিম। ইয়াত দিম মই সোৱাদ অনুযায়ী নিমখ ইমানখিনি 1 চামুচ নিমখ দিলোঁ। আৰু অকণমান নিমখ দিব পাৰি, কথা নাই। আচাৰত অকণমান নিমখ বেছিকৈ থাকে। নিমখ দিলোঁ। তাৰপিছত মই দিম হালধি বহুত বেছি নিদিলেও হ'ব, 1 চামুচ দিলেই হ'ল। তাৰপিছত মই দিম সৰিয়হৰ গুড়া। আপোনালোকে তেলখিনি বেলেগত কেৰাহীত গৰম কৰিও যিখিনি দি আচাৰ বনাব, সেই জলকীয়া সৈতে সানি পেলাই বাচন এটাত থৈ দিলেও কথা নাই। তেলতে মছলা দিব আৰু হালধি দিব, নিমখ দিব, দি পেলাই ঠাণ্ডা কৰি তাত সেইটো ঢালি দিলেও কথা নাই, তেনেকৈও হ'ব। কিন্তু তেনেকৈ বনোৱাতকৈ সেইটো বনালে বেছি টেষ্টি হয়। এনেকৈ বনালে আচাৰ বেছি টেষ্টি হয়। মই এনেকৈয়ে বনাওঁ। কঁঠালৰ আচাৰ হওক বা বাঁহৰ গাজৰ আচাৰ হওক, এইটো মই পচলা আচাৰ এনেকৈয়ে বনাইছোঁ। মই সকলো আচাৰ এনেকৈয়ে বনাওঁ। আচাৰ মই বিক্ৰীও কৰোঁ বনাই পেলাই। মোৰ আচাৰ ঘৰৰ পৰাই লৈ যায়। মই আচাৰ এনেকৈয়ে বনাওঁ। যেতিয়া ঠাণ্ডা হ'ব, ঠাণ্ডা হ'লে বটলত ভৰোৱাৰ আগে আগে মই ইয়াত অলপ ভিনেগাৰ দি দিম। ভিনেগাৰ দিলে বহুত দিনলৈকে আচাৰটো থাকিব, আচাৰটো নষ্ট নহয়। কিন্তু মই এতিয়া ৰাতি বনাইছোঁতো, মই ৰাতিপুৱাহে কিন্তু বটলত ভৰাম। এইটো আচাৰটো যেতিয়া ঠাণ্ডা হ'ব তেতিয়া বটলত ভৰাম। পূৰা সিজি যাব লাগিব, মাজে মাজে ৰ'দত দি থাকিম, ধুনীয়া হৈ থাকিব। তেতিয়া অকণো বেয়া নহয় আচাৰটো। এনেকৈ আপোনালোকে কোনে বনাই খাইছে কমেণ্ট কৰি জনাবচোন। কমেণ্টত জনাব যে আমি এনেকৈ বনাই খাইছোঁ, বা আপোনালোকে এইটো এনেকৈ বনাই ল'ব পাৰিব, খাই ভাল পাব। আজিলৈ আহোঁ, বাই।